শীঘ্রে ন্যায় প্রদান করো, ন্যায়ালয় শীঘ্রে ন্যায় প্রদান করো। জুবিনদার রহস্যজনক মৃত্যুর ভাবে গঠিত SIT-এ শক্তিশালী পানী নহৰকা চাৰ্জশ্বিট দাখিল কৰক। জুবিনদাই ন্যায় পাবই লাগিব, জুবিনদাই ন্যায় পাবই লাগিব। আজিৰে যি ৰহস্যজনক যি মৃত্যু, এই মৃত্যুৰ সংবাদ আজিও আমি বিশ্বাস কৰিবলৈ টান পাই আছো। জুবিন দা যেন আমাৰ মাজত আছে, কৰবাত আমাৰ মাজতেই জুবিন দা আছে, এই কথাটো আমাৰ সকলোৰে আজিও অনুভূত হৈ আছে। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ, এমাহ 5 দিন জুবিন দাৰ সেই অনাকাংক্ষিত অসাময়িক ৰহস্যজনক মৃত্যু আমি শোকেৰে পাৰ কৰিছোঁ। জুবিন দাই ন্যায় পাব লাগিব, তাৰ কাৰণে আমি সকলোৱে জুবিন দাই ন্যায় পোৱাটো মনে প্ৰাণে বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীয়ে সেয়েহে সমস্যাৰে সকলোৱে কৈছে, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। গতিকে আমাৰ প্ৰাণৰ শিল্পীগৰাকী ন্যায় দিবৰ কাৰণে ৰাইজৰ যি আকুল আহ্বান, এই আকুল আহ্বানক অসম চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে সেই মৃত্যুৰ দুঃসংবাদ পোৱাৰ সেই ক্ষণৰ পৰা আজিলৈকে তেখেতে যি প্ৰচেষ্টা হাতত লৈছে, গোটেইখিনি তেখেতৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ পৰা অন্তিম সংস্কাৰলৈকে, পৰৱৰ্তী সময়ত SIT, ওৱান মেন কমিশ্যন, তাৰপিছত ফাষ্ট ট্ৰেক আদালতৰ পৰা আৰম্ভ কৰি যিমান বিষয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, জুবিন গাৰ্গ ডাঙৰীয়াই যাতে শীঘ্ৰে ন্যায় পায়, তাৰ কাৰণে যি যি পদক্ষেপ লৈছে, তাৰ বাবেও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দলৰ হৈ, অসম চৰকাৰখনক দলৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি সকলোৱে ন্যায় বিচাৰিছোঁ, ন্যায় বিচাৰিছোঁ আৰু ন্যায় পাবই লাগিব। ইয়াত কোনো ধৰণৰ আৰু দ্বিতীয় চিন্তা নাই। চৰকাৰখনে ন্যায় প্ৰদানত ন্যায়ালয়ক বা আদালতক যি সহযোগ কৰিব লাগে সেই সহযোগ কৰি আছে, আৰু যি প্ৰয়োজন হয় ন্যায়ালয়ক সেই সহযোগ অসম চৰকাৰে কৰিব। গতিকে জুবিন দাৰ ন্যায় পোৱাটো প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী ভাৰতীয়ৰ, প্ৰতিগৰাকী বিজেপি কাৰ্যকৰ্তাৰ অন্তৰৰ এয়া আহ্বান। সেই আহ্বান নিশ্চয় ন্যায়ালয়ে শুনি আছে, ন্যায়ালয়ে গোটেই কথাবিলাক দেখি আছে। গতিকে ন্যায় যিহেতু ন্যায়ালয়ে দিব, ন্যায় চৰকাৰে দিব নোৱাৰে। ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে যি যি তদন্ত সমিতি হৈছে, সেই তদন্ত সমিতিসমূহক সকলো প্ৰকাৰৰ সহায় কৰিবৰ কাৰণে চৰকাৰখন সাজু হৈছে, চৰকাৰখনে ইতিমধ্যে সেই সহায় কৰিছে। গতিকে আমি ন্যায়ালয়ক তাতো আহ্বান জনাইছোঁ, ফাষ্ট ট্ৰেক আদালত অতি শীঘ্ৰে গঠন কৰক। জুবিন দাৰ তদন্ত, ৰহস্যজনক মৃত্যু তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সম্ভৱপৰ কৰি তোলক। আমাৰ SIT-লৈ আমাৰ আহ্বান, SIT-এ পানী নহৰাকৈ এখন শক্তিশালী চাৰ্জশ্বিট, দোষী যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যোন নেকি সন্দেহযুক্ত, যিসকল এই গোটেই আমাৰ অনাকাংক্ষিত ঘটনাটোত যিসকলৰ নাম সাঙুৰ খাইছে, কোনো যাতে সাৰি যাব নোৱাৰে, তাৰ কাৰণে SIT-এ পানী নহৰাকৈ এখন চাৰ্জশ্বিট দাখিল কৰক মহামান্য আদালতৰ সন্মুখত। এয়া আমাৰ আহ্বান। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, শ্ৰদ্ধাৰ ৰাইজ, এটা কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ, বিগত সময়ত বিজেপিক একাংশ ৰাজনৈতিক দলৰ নেতাই বা একাংশ সামাজিক মাধ্যমত আমাক টাৰ্গেট কৰিছে। তেওঁলোকে এটা এজেণ্ডা, প্ৰপগণ্ডা কৰিছে যে আমাৰ চৰকাৰখনক কেনেকৈ অস্থিৰ কৰিব পাৰি, ভাৰতীয় জনতা পাৰ্টীক কেনেকৈ ৰাইজৰ সন্মুখত হেয় প্ৰতিপন্ন কৰিব পাৰে। এই পলিটিকেল এজেণ্ডা আমি ধিক্কাৰ দিছোঁ প্ৰথমতে। কাৰণ জুবিন দা ৰাজনীতিৰ বিষয় নহয়, জুবিন দাক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰে। জুবিন দা ৰাজনীতিৰ বহুত ঊৰ্ধত। তেওঁ নিজে কৈ গৈছিল, পলিটিক্স নকৰিব বন্ধু। তথাপিও জুবিন দাৰ আহ্বানক
কোনোবাই ভৰিৰে মোহাৰি কেৱল ৰাজনৈতিক ৰুটি হেঁকাত ২৬ত কেনেকৈ নিৰ্বাচন জিকিব পাৰে তাৰ কেৱল মাত্ৰ লক্ষ্য সন্মুখত ৰাখি একাংশ ৰাজনৈতিক দলে এইকেইদিন বিজেপিৰ বিৰুদ্ধে চৰকাৰখনৰ বিৰুদ্ধে যিবিলাক কথা কৈছে তাকো আমি তীব্ৰ নিন্দা কৰিছো। তেওঁলোকে বিচাৰে অসমখন অস্থিৰ হৈ থাকক, অসমখন অশান্ত হৈ থাকক। অসমখনত যি উন্নয়নমূলক কাম যোৱা প্ৰায় ৯.৫ বছৰত হৈছে, বিশেষকৈ যোৱা ৫-৪.৫ বছৰত যিখিনি কাম অসমখনত হৈছে সেই কামবিলাক বন্ধ হৈ যাওক। অসমত অস্থিৰ পৰিৱেশ পুনৰ ঘূৰি আহক, অশান্ত পৰিৱেশ পুনৰ ঘূৰি আহক। আমি সেইটো হ'ব দিব নোৱাৰো। পাৰিম নেকি শ্ৰদ্ধাৰ ৰাইজ? আমি সেই পৰিস্থিতি বিচাৰিছো নেকি? অসমখন অশান্ত হ'ব বিচাৰিছো নেকি? নাই বিচৰা। জুবিন দাও বিচৰা নাছিল। জুবিন দাও বিচৰা নাছিল। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে জুবিন দাও কৈছিল যে আমি অসমখন অশান্ত নকৰোঁ। গতিকে সকলোকে মোৰ বিনম্ৰ অনুৰোধ, শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, যে এই নেৰেটিভক আমি বানচাল কৰিব লাগিব। আৰু জুবিন দাই ন্যায় নোপোৱালৈকে আমি ৰাস্তাত আহিব খোজা নাছিলোঁ। বিৰোধীৰ যি ষড়যন্ত্ৰ তাৰ কাৰণে আমি আজি ন্যায়ৰ সমদল কৰিব লগা হৈছে। গতিকে এই কথাটো আমি স্পষ্টভাৱে মাননীয় সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো যে বিৰোধীৰ এই ষড়যন্ত্ৰ বিজেপি আৰু চৰকাৰখনক কিছুমান অভিযোগ আমাৰ ওপৰত আনি যি ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, সেই বাতাবৰণ আমি অসমখনক অস্থিৰ বা অসমখনক অশান্ত কৰিব নিদিওঁ। ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, ভৰসা আছে। ন্যায়ালয়ে সোনকালে ৰায় দিয়ক, ন্যায়ালয়ে সোনকালে হুকুম জাৰি কৰক, কঠোৰতম দৃষ্টান্তমূলক শাস্তি ঘোষণা কৰক। এইটো আমাৰ প্ৰত্যেকৰে মনৰ কথা। এইখিনি কথা কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনে যি কাম কৰি আছে উন্নয়নমূলক কাম, সেই কামত আকৌ আমি লাগিব। ৫ নৱেম্বৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্মদিন। আমি সকলোৱে সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন দাৰ জন্মদিন উদযাপন কৰিব। ভাৰতীয় জনতা পাৰ্টি উদযাপন কৰিব, অসম চৰকাৰে উদযাপন কৰিব। গতিকে আমি সুধাকণ্ঠৰ জন্মদিনো উদযাপন কৰিম, সুধাকণ্ঠৰ মৃত্যুদিনো আমি পালন কৰিম, আৰু জুবিন দাকো আমি জীয়াই ৰাখিম। এয়াই ভাৰতীয় জনতা পাৰ্টিৰ বক্তব্য, মন্তব্য, আমাৰ আহ্বান। এইখিনি কথাৰে সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনাইছো। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি মঙলদৈৰ সমাজ জীৱন, সাংস্কৃতিক জীৱন, সকলো ক্ষেত্ৰৰ লোকক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আজি আনুষ্ঠানিকভাৱে আমি ইয়াৰ পৰা আমাৰ ন্যায় সমদল আমি উলিয়াম, আৰু আমি ন্যায় সমদল আনুষ্ঠানিকভাৱে ইয়াৰ পৰা আৰম্ভ কৰিম। শৃংখলাবদ্ধভাৱে কোনো শ্লোগান, গাড়ীত যি শ্লোগান দিব সেই শ্লোগানেই ধৰিম। বেলেগ আৰু নিজাববীয়া কোনো শ্লোগান নহয়।